বহুতে মোক কমেণ্ট কৰি আছিলা যে পৰীক্ষাত কিদৰে নকল মাৰিব লাগে যাতে কোনেও গম নাপায় আৰু সহজতে আমি পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰোঁ। গতিকে আজি আমাৰ এই ভিডিঅ'টো হৈছে পাৰ্ট 2 ভিডিঅ' কাৰণ পাৰ্ট 1 ভিডিঅ' এটা অলৰেডি আমি বনাই থৈছোঁ যে পৰীক্ষাত কেনেদৰে নকল মাৰিব লাগে। যদিহে সেই ভিডিঅ' তোমালোকে চোৱা নাই তেনেহ'লে চাব পাৰা, যাৰ লিংক এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দিয়া হৈছে। চ' ফাৰ্ষ্টতে মই তোমালোক সকলোকে জনাব বিচাৰিছোঁ, তলৰ কমেণ্ট বক্সত মতামত দিয়াৰ পূৰ্বে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই ল'বা। তোমালোকে ইতিমধ্যে জানা যে পৰীক্ষাত নকল কেনেকৈ প্ৰস্তুত কৰিব লাগে। গতিকে তোমালোকে নকলসমূহ হয়তো বহুতে এতিয়া প্ৰস্তুত কৰিবৰ কাৰণে আৰম্ভ কৰি দিছা, কাৰণ পৰীক্ষালৈ বেছি দিন নাই আৰু বহুতে হয়তো নাজানা যে কেনেকৈ প্ৰস্তুত কৰিব লাগে। চ' এতিয়া তোমালোকে ভিডিঅ'টো ক্লিক কৰিছা চাই পিনি জানিবৰ কাৰণে। তো পোনপ্ৰথমতে মই ক'ব বিচাৰিছোঁ, তোমালোকে সেই যিটো কাম কৰি আছা ন, সেইটো একেবাৰে ভুল কাম হয়। পৰীক্ষাত নকল কৰাটো 1 নম্বৰ বেয়া কাম। কি কাৰণে বেয়া কাম তোমালোকে এতিয়া জানি লোৱা। প্ৰথম কথা হৈছে, পৰীক্ষা হলত যদি কেনেবাকৈ তোমালোকে ধৰা পৰা তেনেহ'লে তোমালোকক এক্সপেল কৰাই দিব। যদি এবাৰ চান্স দিছে কোনো কথা নাই, কিন্তু প্ৰায় সংখ্যক টিচাৰে বা প্ৰায় সংখ্যক যদি কেনেবাকৈ তোমালোকৰ নিৰীক্ষকে যদি দেখিছে তেনেহ'লে তোমালোকক 100% এক্সপেল কৰাব। তেওঁলোকৰ আগত তোমালোকৰ যদি টিচাৰে পৰিছিলে তোমালোকৰ ডিউটিত, তেনেহ'লে তোমালোকৰ টিচাৰৰ আগত তোমাৰ যি সন্মান আছিলে, যি ৰেচপেক্ট আছিলে, সেয়া ডাউন হ'ব। প্ৰথম কথা, তোমাৰ আগতে যিদৰে তোমালোকক চাইছিলে, তোমাক ভাবিছিলে, চ' তেওঁলোকে তেনেকৈ নাভাবিব। তোমাৰ প্ৰতি এটা নেগেটিভ থিংকিং তেওঁলোকৰ মনত থাকিব। গতিকে সেইটো 1 নম্বৰ বেয়া কথা। দ্বিতীয় কথা হৈছে, তোমালোকৰ যদি কেনেবাকৈ ঘৰত গম পায় যে তুমি নকল মাৰিছিলা বুলি, নিজে ভাবি চোৱা, ঘৰৰ মানুহে গম পালে কি হ'ব? তোমাৰ ৰেচপেক্টটো নাইকিয়া হ'ব। লগতে যদি গাঁৱৰ মানুহে যদি গম পাই যায় বা তোমালোকৰ চহৰৰ মানুহে যদি গম পাই যায় যে তুমি নকল মাৰিছা বুলি, তোমাৰ ছ'চাইটিয়ে যদি গম পায় তুমি নকল মাৰিছিলা বুলি, তেনেহ'লে তোমাৰ নিজৰ মান সন্মানটো শেষ হ'ব। লগতে ঘৰৰ মানুহৰো মান সন্মান শেষ হ'ব যদিহে তোমালোকে নকল মাৰা। আৰু নকল মাৰিলে কি হয়, তোমালোকে জাষ্ট সেই শ্ৰেণীটোহে পাছ কৰিবা, কিন্তু তাৰ পৰা যিখিনি ল'ব লাগিছিলে নলেজ বা যিখিনি তোমালোকে জ্ঞান লোৱাটো প্ৰয়োজন আছিলে, সেই নলেজখিনি তোমালোকে এচিভেই নকৰিবা, অৰ্থাৎ তোমালোকে লাভেই নকৰিবা। গতিকে নকল মৰাটো সঁচা অৰ্থত ক'ব গ'লে কোনো ধৰণৰ লাভেই নহয়। অৰ্থাৎ ক'ব গ'লে পাছ হ'বা তোমালোকে, কিন্তু নলেজ যিখিনি ল'ব লাগিছিলে সেই শ্ৰেণীটোৰ পৰা বা সেই পৰীক্ষাটোৰ পৰা, সেইখিনি আমাৰ লাভ নহ'ল বা আমি নাপালোঁ। গতিকে তোমালোকে মনত ৰাখিবা, নিজৰ ওপৰতে যি কনফিডেঞ্চ লেভেল, ভৱিষ্যতে যি অন্যান্য ডাঙৰ ডাঙৰ পৰীক্ষা আছে য'ত ষ্ট্ৰিক্ট হয় বহুত বেছি, চ' সেই এক্সামসমূহ তোমালোকে দিবৰ কাৰণে তোমালোকৰ কনফিডেঞ্চটো ইয়াত নাথাকিব বা তোমালোকৰ কনফিডেঞ্চ লেভেলটো ইয়াত ডাউন হৈ থাকিব। বা যেতিয়া তোমালোকে ডাঙৰ শিক্ষা কৰিবৰ কাৰণে যাবা, অৰ্থাৎ ডিগ্ৰী বা অন্যান্য যি তোমালোকৰ বেছি আচলতে হাই লেভেলৰ শিক্ষা আছে, সেইবোৰ যেতিয়া তোমালোকে কৰিবলৈ যাবা, তেতিয়া তোমালোকে নিজেই ভাবিবা যে মই এই শ্ৰেণীটোত একো নপঢ়িলোঁ, মোৰ একো নাই দেখোন, কি হ'ব এতিয়া। গতিকে তোমালোকে নিশ্চয় জানা, তোমালোকৰ চিলেবাছ এটা দি দিছে আৰু সেই চিলেবাছৰ পৰাই তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব। গতিকে সেই চিলেবাছটো তোমালোকে ভালদৰে চাই যোৱা। এই ভিডিঅ'টো যে তোমালোকে চাই আছা, অৰ্থাৎ তোমালোকৰ ওচৰত এদিন হ'লেও সময় আছে বা 1 ঘণ্টা হ'লেও তোমালোকৰ ওচৰত সময় আছে। গতিকে এই 1 ঘণ্টাসমূহত বা তোমালোকে এটা দিনৰ ভিতৰত যিখিনি পঢ়িব পাৰা, নিজৰ মগজটো ইউজ কৰি পৰীক্ষাটো দিয়াগৈ ভালকৈ, নকল নেমাৰিবা, ঠিক আছে? নকল মৰাটো একদমেই বেয়া কথা। আৰু যদি তোমালোকে কেনেবাকৈ নকল মাৰোঁতে ধৰা পৰা, তেনেহ'লে তোমালোকক এক্সপেল কৰি দিব পাৰে। লগতে 3 বছৰৰ কাৰণে তোমালোকক ছাছপেণ্ড কৰি দিব পাৰে। লগতে তোমালোকৰ নিজৰ লাইফটোৱে বেয়া হৈ থাকে নকল কৰিলে। গতিকে নকল কেতিয়াও কোনো ছাত্ৰ ছাত্ৰীয়ে, যিসকলে এই ভিডিঅ'টো চাই আছা, নকল কৰিম বুলি বা মনত আহিছিলে যে নকল কৰা ভিডিঅ'নো কেনেকৈ বনায়, তো কোনো দিন তোমালোকে নকল নকৰিবা। নকল কৰিলে কোনো ধৰণৰ লাভ নহয়, মাত্ৰ লোকচানেই হয়। অৱশ্যে তোমালোকে পাছ কৰি যাবা এটা শ্ৰেণী, কিন্তু লাভ কি হ'ব নিজে ভাবি চোৱাচোন। গতিকে ছাত্ৰ ছাত্ৰীসকল, বেছি কথা নকওঁ, মাত্ৰ এটাই টিপছ দিম তোমালোকক। যদিহে তোমালোকৰ ওচৰত পৰীক্ষালৈ এটা দিন বাকী আছেগৈ আৰু তোমালোকে এতিয়া লাষ্ট চান্স নকল বুলিয়ে ভাবিছিলা, তেনেহ'লে এই সময়কণে কি কৰিবা, তোমালোকৰ চিলেবাছটো পোনপ্ৰথমতে চোৱা, কি কি চিলেবাছ আছে, অৰ্থাৎ কি কি চেপ্টাৰ আহিব, কি কি কথা। চ' সেই চিলেবাছটোৰ ভিতৰত মাত্ৰ 20% যদি তোমালোকে ভালদৰে চাই যোৱা, তেনেহ'লে 20%ৰ পৰা তোমালোকৰ 80% মাৰ্কছ আহি যায়, ঠিক আছে? গতিকে 20%টো কেনেদৰে নিৰ্বাচন কৰিবা? প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ তোমালোকে অনলাইনত চাৰ্চ কৰিলে পাই যাবা। যিদৰে এই ভিডিঅ'টো চাৰ্চ কৰিছা, তেনেদৰে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ চাৰ্চ কৰা পাই যাবা। লগতে অন্যান্য জিলাৰ যি কুৱেশ্যন পেপাৰ, যদি তোমালোকৰ ৰিভিজনেল টেষ্ট, প্ৰি ফাইনেল, প্ৰি টেষ্ট এনেকুৱা এক্সাম হৈছে, তেনেহ'লে তাৰ কুৱেশ্যন পেপাৰ তোমালোকে কালেক্ট কৰা অনলাইনত চাৰ্চ কৰিলে পাই যাবা। গতিকে চাৰ্চ কৰাৰ পাছত তাত যিবোৰ কুৱেশ্যন আহিছে, সেই কুৱেশ্যনবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু সেই ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ কোনটো লেচনৰ পৰা আহিছে, কোনটো চেপ্টাৰৰ পৰা বেছিকৈ ৰিপিট আহিছে বা কোনটো চেপ্টাৰৰ পৰা বেছিকৈ সুধিছে, সেইটো মাত্ৰ চাই যোৱা। আৰু তাত কি সুধিছে, কি দিছে, তাৰ মানে কি হয়,
তাৰ এক্সপ্লেইন কেনেকৈ কৰিব লাগে মাত্ৰ বুজি লোৱা ঠিক আছে মাত্ৰ পইণ্ট কেইটামান ভালদৰে জানি লোৱা পইণ্ট কেইটামান যদি তোমালোকে ভালদৰে জানি ল'ব পাৰা ন পৰীক্ষাত সহজতে তোমালোকে লিখিব পাৰিবা আৰু এটা কথা মনত ৰাখিবা এতিয়া বহুতে হয়তো ভাবিছে যে পৰীক্ষালৈ মাত্ৰ এটা দিনে বা 1 ঘণ্টা বা 2 ঘণ্টা বা 5 ঘণ্টাই আছে গতিকে এইখিনি সময়ত মই কি কৰিব পাৰিম গতিকে মনত ৰাখিবা যদি চেষ্টা তোমালোকে কৰি চোৱা নাই পৰীক্ষাৰ কাৰণে তেনেহ'লে লাভ নহ'ব কিন্তু যদি চেষ্টা তুমি অলপমান হ'লেও কৰি চোৱা তেনেহ'লে পৰীক্ষাত কিবা এটা হ'লেও তোমালোকে লিখি থৈ আহিব পাৰিবা আৰু নিজৰ ওপৰত যদি তোমালোকে বিশ্বাস ৰাখি কৰ্মটো কৰি যোৱা তেনেহ'লে কাম কৰিব 100% পাৰিবা আৰু এটা কথা মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল পৃথিৱীত নোৱাৰা কাম একো নাই মানুহে চেষ্টা কৰিয়ে বহুত বস্তু আৱিষ্কাৰ কৰিছে উদাহৰণস্বৰূপে তোমালোকে মোবাইলটো ইউজ কৰি আছা গতিকে মানুহে চেষ্টা কৰাৰ কাৰণে মোবাইলটো আজি বনাব পাৰিলে বা আমি ইউজ কৰিব পাৰিছোঁ গতিকে তোমালোকে মাত্ৰ এটা সাধাৰণ এক্সামে দিব লাগে গতিকে সাধাৰণ এক্সামটো তোমালোকে কিয় দিব নোৱাৰিবা কিয় পাছ কৰিব নোৱাৰিবা নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখা পঢ়ি যোৱা সময় কম আছে অৱশ্যে বুজি পাইছোঁ ময়ো তোমালোকেও বুজি পাইছা কিন্তু এই সময় যে কম আছে এই ভিডিঅ' যে তোমালোকে চাব পাৰিছা তোমালোকে কিতাপখনো মেলি পঢ়িব 100% পাৰিবা গতিকে এই ভিডিঅ'টোৰ উদ্দেশ্য এয়াই আছিলে যে নকল তোমালোকে নেমাৰিবা নকল মাৰাটো বেয়া কথা হয় মাত্ৰ নিজৰ ওপৰত বিশ্বাস ৰাখা নিজৰ যিখন কিতাপ আছে যিখন পঢ়িব লাগে এখন পঢ়ি যোৱা যদি এই বৰ্ষত ফেইল কৰিছা কাৰণ এটাই আছে তুমি নপঢ়িলা ঠিক আছে নপঢ়াৰ কাৰণে তুমি ফেইল কৰিলা গতিকে নেক্সট ইয়েৰ ভালকৈ দিবা নেক্সট ইয়েৰ ভালকৈ পঢ়িবা পঢ়ি পিনি তোমালোকে দিবা পৰীক্ষাটো আৰু এতিয়াও যদি তোমালোকৰ ওচৰত 10 দিন সময় আছে মই কৈছোঁ 100% চিয়'ৰ তোমালোকে পাছ সহজতে কৰিব পাৰিবাই পৰীক্ষাত গতিকে ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ নিজৰ লগতে নিজৰ ঘৰখনৰ লগতে নিজৰ ৰাজ্যখনৰ আৰু নিজৰ দেশখনৰ নাম উজ্বলাবা বুলি মই আশা কৰিলোঁ ধন্যবাদ